নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ মই পঞ্চমী বিৰাজ নিশ্চয় মোৰ ইউটিউব চেনেলত আপোনালোকে চাইছে আৰু মোক মৰম আশীৰ্বাদ দিছে। মই আপোনালোকৰ আগত কথা কেইটামান লৈ আহিছোঁ আজি, আৰু কথাকেইটা এনেকুৱা আপোনালোকে শুনি নিশ্চয় ভাল পাব আৰু আপোনালোকে মোক কমেণ্টত জনাব। কথা কিছুমান এনেকুৱা হৈছে, এতিয়া আমাৰ গাঁৱত আপোনালোকে দেখিছে, আমাৰ গাঁৱতে হওক যাৰে গাঁৱতে হওক এতিয়া মানে বৰ্তমান এনেকুৱা ধৰণে চলি আছে আৰু হৈ আছে যে প্ৰথম অৱস্থাত যেতিয়া ল'ৰা এটা বা ছোৱালীজনী দেখা দেখি হয়, ভাল পোৱা পুৰি হয় আৰু সিহঁতৰ মাজত ধেৰ কথা বতৰা হয় আৰু একদম মানে এনেকুৱা পৰিস্থিতি হৈ যাতে মানে ইজনে সিজনক এৰাএৰিকৈ থাকিব নোৱাৰে, ইজনে সিজনক নেদেখিকৈ থাকিব নোৱাৰে, যাতে মানে এওঁলোকে নেদেখিলে মৰিয়ে থাকিব লিখীয়া আৰু এওঁলোকে যাতে মানে ইজনে সিজন নহ'লে একদম থাকিবই নোৱাৰিব এখন পৃথিৱীত, তেনেকুৱা ধৰণে হৈ যায়। তাৰ পাছতে লাহে লাহে দুয়োজনে ভাল পোৱা পুৰি হোৱাৰ পাছতে সংসাৰখন আৰম্ভ কৰি লয়, পলুৱাই হওক বা বিয়াপ্তিয়ে হওক। যেতিয়া সংসাৰখন মানে আৰম্ভ কৰে আৰু যেতিয়া আৰম্ভ কৰি লয়, তাৰপিছতে 2টা বা 3টা সন্তান হয়। সন্তানকেইটা হোৱাৰ পাছত কেইবছৰমান ধুনীয়াকৈ থাকে, ঠিককৈ থাকে, একদম মিলি জুলি থাকে, ইজনে সিজনে নহ'লে নহ'বই, যাতে একদম মানে এনেকুৱাকৈ দেখাই মানে ক'বই নালাগে আপোনালোকক। আৰু তাৰপিছত যেতিয়া 10-12 বছৰ হয়, তাৰপিছতে লাহে লাহে চাব সিহঁতৰ মাজত মানে বিভিন্ন ধৰণৰ কথা বতৰা, তৰ্ক বিতৰ্ক, কাজিয়া, কিবা কিবি এনেকুৱা ধৰণে হৈ যায়। আৰু হৈ যোৱাৰ পিছত ল'ৰা ছোৱালীৰো চিন্তা হয় আৰু তেওঁলোকৰো চিন্তা হয়, আৰু তেওঁলোকৰ যে মানে আগতে যিটো দেখাইছিলে প্ৰেম ভাল পোৱা, মানে ইজনে সিজনে নহ'লে থাকিবই নোৱাৰে, সেইবিলাক যাতে কথা ক'ত যায়গৈ নাজানো আৰু। তাৰ পাছত একেবাৰে লাহে লাহে দুয়োজনে মানে একদম কাজিয়া পেচাল কৰি মানে ইজনে সিজনক কোৱা কৰি গোটেই গাঁওখনে জানিব, গোটেই সমাজখনে জানিব, শেষত গৈ থানা পুলিচ কিবা কিবি আদি ইত্যাদি কিবা কিবি হ'ব। আৰু তাৰপিছতে এৰা এৰি হৈ ল'ৰা ছোৱালীৰ কাৰণে সমস্যা সৃষ্টি হ'ব। যেতিয়া প্ৰথম অৱস্থাত ভাল পায়, তাৰপিছতে যেতিয়া সংসাৰখন কৰিবলৈ আৰম্ভ কৰে, যেতিয়া 1 বা 2টা ল'ৰা ছোৱালী হয়, তেতিয়া সেইবিলাক তেওঁলোকে নিজৰ ভুলবিলাক স্বীকাৰ নকৰে আৰু মোৰ ভুল নহয়েই বুলি ভাবে, একদম নিজৰ জিদত থাকে, নিজৰ হেৰিত থাকে, নিজৰ মানে নিজেহে মই অকলে চব কৰিব পাৰিম, অকলে খাব পাৰিম, অকলে থাকিব পাৰিম বুলি ভাবে। কিন্তু তেওঁলোকে চিন্তা নকৰে যে এখন সংসাৰ হ'বলৈ হ'লে মতাটো আৰু মাইকীটো দুইজনকে লাগিব, যেতিয়া সংসাৰ এখন চলাবৰ কাৰণে ঘৰখনত ল'ৰা ছোৱালীকেইটাৰ কাৰণে বাপেক আৰু মাক দুইজনকে লাগিব বুলি সেই কথাটা চিন্তা নকৰে। আৰু সিহঁতি এনেকুৱা ধৰণে মানে অকণমান কথাতে বহুত ডাঙৰ কাণ্ড কৰি মেলি যাতে একদম বহুত ডাঙৰ সমস্যা হৈছে বুলি চিন্তা কৰি ইজনে সিজনে খোৱা কৰি গোটেই সমাজখনত আৰু গোটেই গাঁওখনতে বিচৰিত কৰাৰ পাছতে এনেকুৱা হৈ যায়, শেষত গৈ থৈ দুয়োজনে এৰা এৰি হ'ব বিচাৰে আৰু দুয়োজনে কথা ক্ৰমে কেতিয়াবা এৰা এৰিও হৈ যায় আৰু কেতিয়াবা এৰা এৰি নহয়, কেতিয়াবা ভাল বুজাবুজিত ভাল কথা বতৰা দুয়োজনে নিজৰ ভুলবিলাক স্বীকাৰ কৰি পুনৰ আকৌ সংসাৰখন চলাই নিব পাৰে। কিন্তু কিছুমান মানুহ এনেকুৱা আছে, নিজৰ জিদত থাকে, নিজে কৰিমেই, খামেই, থাকিমেই, পাৰিমেই, এনেকুৱা ধৰণে জিদত থাকে, কেলে নোৱাৰিম, আগতে পাৰিছিলোঁ এতিয়া নোৱাৰিম, সেনেকুৱা ধৰণে ভাবে। আৰু পিছত ল'ৰা ছোৱালীৰ কাৰণে ডাঙৰ সমস্যা এটা আনি দিয়ে, ল'ৰা ছোৱালীবিলাকে নিজৰ বাপেকৰ পৰা এৰাব লাগে, নহ'লে মাকৰ পৰা এৰাব লাগে। আৰু তাৰপিছত সেই ল'ৰাটো কি হয়, 1 বছৰ বা 2 বছৰমান স্কুললৈ ভালে কুশলে যায়, আৰু 2 বছৰ 3 বছৰ যোৱাৰ পিছত স্কুল এৰি কি হয়, ঘৰতে থাকিবলগীয়া হয়। কিন্তু ঘৰতে যেতিয়া থাকিবলগীয়া হয়, মাক বাপেক খালে কেতিয়াও চিন্তা নকৰে ল'ৰা ছোৱালীকেইটাৰ যাতে আমি যদি এনেকৈ কৰিম আমাৰ ল'ৰা ছোৱালীৰ মনত কি প্ৰভাৱ পৰিব, সিহঁতৰ জীৱনত কি প্ৰভাৱ পৰিব, সেই কথা চিন্তা নকৰে আৰু নিজৰ জিদত লাগি থাকে, আৰু জিদত লাগি থকাৰ পিছত সংসাৰসমূহ ভাঙি যায়। আমাৰ এতিয়া সাধাৰণতে কিছুমান গাঁৱত এতিয়া একদম মানে সচৰাচৰ হৈয়ে আছে সেনেকুৱাবিলাক। আৰু মই এইটো কাৰণে ভিডিঅ'টো বনাব বিচাৰিছোঁ, যাতে আপোনালোকে নিজে ভালকৈ চিন্তা চৰ্চা কৰি কিছুমান কাম কৰিব আৰু নিজৰ সংসাৰখন ভালকৈ চলাই নিবৰ কাৰণে চিন্তা কৰিব। যদি কেনেবাকৈ ক'ৰবাত কিবা কাৰণত ভুলো হৈ গৈছে, নিশ্চয় শুধৰাবলৈ চিন্তা কৰক আৰু শুধৰাওক আৰু নিজৰ সংসাৰখন চলাই নিয়ক। কিন্তু এইটো কথা নহয় যে আপোনালোকে এনেকুৱা নাভাবিব যে আপোনালোকক সকলোৱে বেয়া পায়, সকলোৱে বেয়াকৈ ভাবে বুলি, সেইটো নহয়। সকলো ভালে কুশলে থাকক বুলি সকলোৱে চিন্তা কৰে, সকলোৱে সুস্থৰে থাকক, সবলে থাকক আৰু নিজৰ সংসাৰখন ভালকৈ চিন্তা চৰ্চাৰে চলাই নিয়ক আৰু নিজৰ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যত ভাল কৰক। সেই কথাষাৰ চিন্তা কৰি আপোনালোকে নিজৰ ভুলসমূহ, নিজৰ ত্ৰুটিসমূহ আকৌ পুনৰ যাতে শুধৰাবলৈ চেষ্টা কৰে, যত্ন কৰে, তাকেহে মেইন কথাটো। আপোনালোকে অকণমান কথাত লাগি সংসাৰসমূহ ভাঙি যোৱাতকৈ আপোনালোকে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ ভুলসমূহ শুধৰাবলৈ যত্ন কৰক। আৰু আপোনালোকে এইটো নাভাবিব যে মই সিজনে নহ'লেও মই থাকিব পাৰিম, ইজনে নহ'লেও মই থাকিব পাৰিম। থকাটো থাকিবই লাগিব, পৰাটো পাৰিবই আপোনালোকে। তাৰ মানে এইটো নহয় ল'ৰা ছোৱালীকেইটাকো যাতে মাক বাপেকৰ পৰা বঞ্চিত নকৰে আপোনালোকে। ল'ৰা ছোৱালীও যাতে মাক বাপেকৰ মৰম চেনেহসমূহ বিচাৰে আৰু দুয়োজনৰে মৰম চেনেহ বিচাৰে। সেয়েহে ল'ৰা ছোৱালীক আপোনালোকে ভাল শিক্ষা দিয়ক।
দিয়ক, ভাল জ্ঞান দিয়ক আৰু ভাল ভৱিষ্যত এটা বনাবৰ কাৰণে সিহঁতক সুবিধা দিয়ক, সুযোগ দিয়ক। তেতিয়াহে আপোনালোকৰ সমাজখন ভালকৈ পৰিচালনা হ'ব আৰু সমাজখন যে সুপথত যাব। আপোনালোকে এইটো নহয় যে ই কৰিছে মই কেলৈ নোৱাৰিম, ই কৰিছে কেলৈ মই পাৰিম, সেনেকুৱা ধৰণে কথা নহয়। যাতে এজনে ভুল কৰিলে আনজনে সেইটো ভুল কৰিব নালাগে, আৰু যিজনে ভুল কৰে তেওঁ নিজৰ ভুলটো স্বীকাৰ কৰি শুধৰাবলৈ যত্ন কৰক। তেতিয়াহে সংসাৰখন চলিব। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে, সমাজখনৰ ভৱিষ্যতৰ কথা আছে। 10জনে শুনিব, 10জনে জানিব, তেতিয়া কি হ'ব, গোটেই সমাজখনৰ লগতে শেষত গৈ থৈ কি হয়, আইন প্ৰক্ৰিয়াৰ লগতো বান্ধ খাই পৰে। আৰু তাৰপিছত কি হয়, ইফালেও যাব নোৱাৰি সিফালেও যাব নোৱাৰি, মোৰ মাজতে থাকিবলগীয়া হয়। আৰু পিছত মানুহজনকো কেতিয়াবা এৰিবলগীয়া হয়, বা মানুহজনো কেতিয়াবা মানুহগৰাকীক এৰিবলগীয়া হয়, আৰু কেতিয়াবা ল'ৰা ছোৱালীকো এৰিবলগীয়া হয়, আৰু ল'ৰা ছোৱালীয়ে মাক বাপেকৰ মৰমৰ পৰা বঞ্চিত হ'বলগীয়া হয়। সেনেকুৱাবিলাক কথা কাণ্ড দেখি থাকিলে কেতিয়াবা মোৰ খুব বেয়া লাগে, খুব দুখ লাগে। আৰু মই কেতিয়াবা ভাবোঁ, যিহেতু তেওঁলোকে যেতিয়া প্ৰথম অৱস্থাত ভাল পায়, বিয়া পাতে, সংসাৰ কৰে, ল'ৰা ছোৱালী কৰে, তেতিয়া তেওঁলোকৰ কি মনত ভাববিলাক অহা নাছিলে নেকি যে ভালকৈ থাকিব লাগে। আকৌ কিহৰ কাৰণে এইবিলাক পৰিস্থিতি আনিব লাগে, আৰু কিহৰ কাৰণে বাৰে বাৰে ভুল কৰিব লাগে, আৰু অকণমান ভুলৰ কাৰণে ইমান ডাঙৰ ডাঙৰ ডিচিশ্যন ল'ব লাগে, আৰু শেষত গৈ থানা পুলিচ আৰু আইনৰ মেৰপাৰত বান্ধ খাই মেলি ইজনে সিজনক টনাটনি লেখীয়া কৰি থাকিব লাগে। কিহৰ কাৰণে এইবিলাক কৰি থাকিব লাগে? এইবিলাক কৰি থকাৰ কোনো কাৰণ নাই। দুইজনে দুইজনকে বুজিব লাগে, সংসাৰখন দুইজনৰহে, এজনৰ নহয়। যিহেতু দুইজনে দুইজনে চিন্তা কৰিব লাগে, ল'ৰা ছোৱালীৰ কথাও চিন্তা কৰিব লাগে। কিছুমান অকণমান ভুল ত্ৰুটিসমূহ মানুহে ক্ষমা কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু ভুল ত্ৰুটিসমূহ শুধৰাবলৈ চেষ্টা কৰিব লাগে। কাৰোবাৰ কিবা কাৰণত কেতিয়াবা ভুল হৈ যাব পাৰে, সেই ভুলটোকে ধৰি থাকি গোটেই যে বিশৃংখলাৰ সৃষ্টি কৰিব, গোটেই পৰিয়ালটো, গোটেই সমাজখনৰ ওচৰ চুবুৰীয়া, গোটেই আইনকো যাতে যেন দণ্ডনীয় কৰা লেখীয়া, আইনেও যাতে তেওঁলোকক দণ্ডনীয় কৰা লেখীয়া তেনেকুৱা কোনো পৰিস্থিতি হৈ নাহক, সেয়েহে আপোনালোকে চিন্তা কৰিব লাগে। সেই পুলিচসমূহ এনেই থকা নাই, তেওঁলোকেও কিবা কাৰণত আছে, সেইটো আমি জানো। কিন্তু তেওঁলোকে সদায় মানুহক সহায় কৰিব বিচাৰে, তেওঁলোকে সদায় মানুহক শিকাব বিচাৰে, বুজাব বিচাৰে। পটককৈ তেওঁলোকে কোনো ডিচিশ্যন নলয়, মতামৈকী ডিচিশ্যন নোহোৱাকৈ। কিন্তু তেওঁলোকক আপোনালোকে আকৌ এই বাৰে বাৰে এইখিনি সমস্যা দিছে, তেওঁলোকৰ মনতো কিছুমান ভাৱ হয়, সেয়েহে তেওঁলোকে বিশৃংখলাৰ সৃষ্টি কৰি ডাঙৰ ডাঙৰ সমস্যাৰ সৃষ্টি হৈ যায়। পিছত মতা মাইকীৰ লগত, আইন কানুনৰ লগত, কেছ তাৰিখ সেইবিলাক কোৰ্ট কেছাৰী হৈ থাকে। সেয়েহে আপোনালোকে নিজকে যত্ন কৰক, সেইসমূহৰ পৰা আঁতৰাই ৰাখিবলৈ, আৰু নিজৰ সংসাৰখনক চকু দিয়ক, আৰু নিজেই নিজৰ সংসাৰখন নিজেই চাব লাগিব। মই ভাবোঁ মতা মাইকী দুয়োজনে যেতিয়া সংসাৰখন কৰিব বিচাৰিছে, মতা মাইকী দুয়োজনে চিন্তা কৰিব লাগিব। বাহিৰৰ মানুহখিনিক লৈ আইন কানুনৰ মেৰপাতত বান্ধ খাই কোনো কাম নাই, কোনো লাভ নাই। সেইবিলাক এনেই নিজৰ ঘৰখনৰ নিজৰ মান সন্মান হানি হয়, আৰু তাৰ উপৰিঞ্চি ল'ৰা ছোৱালীৰ ভৱিষ্যতসমূহো বেয়া হয়। সেয়েহে আপোনালোকক মই মোৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে অকণমান কথাবিলাকত কোনো চকু কাণ নিদি নিজৰ সমস্যাবিলাক, নিজৰ ভুলবিলাক শুধৰাবলৈ যত্ন কৰক। আৰু যদি কেনেবাকৈ ক'ৰবাত কাৰোবাৰ ভুল হৈছে, তাকে ক্ষমা কৰিবলৈ যত্ন কৰক। কোনো ডাঙৰ কথা নহয়, কোনোবাই যদি কিবা ভুল কৰিলে সেইটোতে লাগি থাকিব, ক্ষমা কৰি চাওক। নিশ্চয় আপুনিও ভাবিব আপোনাৰ সংসাৰখন সুন্দৰ হ'ব, আপোনালোকৰ সমাজখনো সুন্দৰ হ'ব, আপোনালোকৰ ল'ৰা ছোৱালীৰ জীৱনসমূহ সুন্দৰ হ'ব, পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব, ল'ৰা ছোৱালী সুস্থ হৈ থাকিব, আৰু সুমগজেৰে সুজ্ঞানেৰে তেওঁলোকে ভালে কুশলে থাকিব, আৰু সংসাৰখন যাতে তেওঁলোকে ভালে কুশলে নিবলৈ যত্ন কৰিব। আপোনালোকে যদি ভাল ৰাস্তা দেখাব, নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালীও ভালে ৰাস্তাত যাব। যদি আপোনালোকে ভুল কৰিব, আপোনালোকে দুখ কৰিব, আপোনাৰ ল'ৰা ছোৱালীও তাৰ ভুক্তভোগী হ'ব। কেতিয়াবা এনেকুৱা হয় যে আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোককে দেখি শুনি পিছত যদি আপোনালোকে ভাবে মোৰ ল'ৰা ছোৱালীয়ে এইটো কেনেকৈ ভুল হ'ল, কি হ'ল, কি নাই, নহয়, আমাৰ মাক বাপেকসমূহৰে ভুল থাকে। আমি ভুল কৰোঁ, অকণমান কথাত লাগি থাকোঁ, আৰু কিছুমান আনৰ কথাসমূহ আমি সমালোচনা কৰি থাকোঁ। আনৰ কথা আমি সমালোচনা কৰি থাকি লাভ নাই। আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কথা বতৰাবিলাক শুনে আৰু দেখে আৰু জানে। সিহঁতিও আমাতকৈ অকণমান সিহঁতৰ মাইণ্ডটো বেছিয়ে ফ্ৰেছ হৈ থাকে, যিহেতু আমাৰ বিভিন্ন ধৰণৰ সমস্যা থাকে, বিভিন্ন ধৰণৰ কথা বতৰা আমাৰ মগজত চলি থাকে। কিন্তু আমাৰ মগজতকৈ সিহঁতৰ ল'ৰা ছোৱালীৰ মগজবিলাক বেছি ফাষ্ট, তেওঁলোকৰ কাৰণ খালী হৈ থাকে যিহেতু মগজটো, আৰু তেওঁলোকে ঘপককৈ আয়ত্ব কৰে, বেয়া বস্তুবিলাক বেছি সোনকালে আয়ত্ব কৰিব পাৰে, আৰু ভালসমূহ ঘপককৈ ল'ব নোৱাৰে। সেয়েহে আপোনালোকে জানেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, আৰু ল'ৰা ছোৱালীৰ আগত মিছা কথা কোৱাৰ কোনো কাৰণ নাই। আৰু ল'ৰা ছোৱালীক আপোনালোকে এনেকুৱা এটা শিক্ষা দিয়ক, ল'ৰা ছোৱালী যাতে ভাল হওক, শুদ্ধ হওক, শুদ্ধ হ'লে শুদ্ধই। যিহেতু মই জানো, মই মোৰ ল'ৰা ছোৱালীকেইটাৰ কথা আপোনালোকক এইটো কাৰণে ক'ব বিচাৰিছোঁ, যিহেতু মই আৰু মোৰ মানুহজনে আমাৰ মাজতো হৈছিল কেতিয়াবা তৰ্ক বিতৰ্ক নোহোৱা কোনো কাৰণত, সকলো পৰিয়ালতে হৈছে, সকলো মতা মাইকীৰ মাজতে অকণমান কেতিয়াবা খাটখুট হৈ যায়। তাৰ মানে এইটো নহয়, এনেকৈ আগৰ দিনত কথা এষাৰ আছে, বাচন বৰ্তন থাকিলে লাগিবই, আৰু বাচন বৰ্তন
থাকিলে বাজিবই। সেয়েহে আমি মতা মাইকীৰ ক্ষেত্ৰত সেনেকুৱা ধৰণে কথা এটা প্ৰচলিত হৈ আছে আৰু সেই কথাটোকে লৈ আমি ভাবোঁ কেতিয়াবা মতা মাইকীৰ মাজত তৰ্ক বিতৰ্ক হ'বও পাৰে, কিন্তু তাকে লৈ যে ইমান ডাঙৰ সমস্যা আমাৰ কোনো কথা কৰা নাই। মই ল'ৰা ছোৱালীকেইটাৰ বিষয়ে আপোনালোকক কৈছিলোঁ যে আমাৰ ল'ৰা ছোৱালীকেইটাৰ বিষয়ে মই এইটো কাৰণেই ক'ব বিচাৰোঁ, যিমানেই শুদ্ধ হওক যিমানেই ভুল হওক, মোৰ যদি কেতিয়াবা ভুল থাকে আমাৰ ল'ৰাটোৱে মোক ডাইৰেক্ট কয় কিন্তু দেই যে মা তোমাৰ ভুল, আৰু কিবা কাৰণত ভুল থাকে বাপেকক কয় যে পাপা তুমি এইটো ভুলকৈ কৈছা। এইটো আচলতে এটা কথা কওঁ, মই ভাবোঁ মই শুদ্ধই আছোঁ সকলো সময়তে, কিন্তু যদি কেতিয়াবা কোনোবাই মোৰ ভুলটো যদি মোক দেখাই দিয়ে তাত মই খং কৰিব নালাগে, তাত মই খং কাৰো ওপৰত কৰিব নালাগে আৰু কেলৈ কৈছে বুলিও ক'ব নালাগে। মই নিজকে লৈ বিবেচনা কৰিব লাগে যাতে মোৰ ভুলটো ক'ত হৈ গ'ল, কিহৰ কাৰণে ভুল হৈ গ'ল, আৰু সেই ভুলটো যাতে এওঁ দেখাই দিছে আৰু মই সেই ভুলটো শুধৰাব লাগে, সেইটো যত্ন কৰিব লাগে। কাৰণ এইটো কথা নহয় যাতে মোৰ ল'ৰাটোৱে আজি মই ভাবিব পাৰোঁ মোৰ ল'ৰাটোৱে মই জন্ম কৰি ডাঙৰ কৰিছোঁ, আজি মোৰ ভুলটো মোৰ ল'ৰাটোৱে মোক দেখাই দিছে, সেইটো কথা নহয়। সৰু এজন ল'ৰাও শুদ্ধটো ক'ব পাৰে আৰু এজন মানুহো ভুলটো ক'ব পাৰে। মই এইটো কথা ভাবি লওঁ আৰু জানো, আৰু সেয়েহে মই আগতে আমাৰো হৈছিলে, কোনো কথা নহয়, এইটো সাধাৰণ কথা বুলি ক'ব লাগে। মই যদি কিবা কাৰণত ভুল কৰিছোঁ, মোৰ ভুলটো যেতিয়া কোনোবাই দেখাই দিছে মই সেইটো মই শুধৰাবলৈ যত্ন কৰিব লাগে। আকৌ মই সেইটো বিশৃংখলাৰ সৃষ্টি কৰি কেলৈ কৈছ কিবা কৈছ বুলি ক'লে মানে সেই সমস্যাটো আৰু বাঢ়ি গৈ থাকিব, বিশৃংখলাৰ সৃষ্টি হৈ গৈ থাকিব, শেষত গৈ থাকিব গোটেই ঘৰখনৰ মানে ধ্বংস আৰু শেষ হোৱাৰ বাদেই কোনো উপায় নোপোৱা নহ'ব শেষত। সেয়েহে আপোনালোকক মই কওঁ আপোনালোকে ভালেই থাকক, সকলোৱে আপোনালোকে মিলিজুলি থাকক, আপোনালোকে অকণমান কথাবিলাকত লৈ আপোনালোকে লাগি নাথাকিব আৰু অকণমান কথাবিলাকক বহুত ডাঙৰ কৰিবলৈ যত্ন নকৰিব। আৰু আপোনালোকে মই এইটোৱে কওঁ পুৰুষবিলাকক কৈছোঁ যে আপোনালোকে যিকোনো কাৰণতে হওক, যিকোনো ভুলেই হওক, যিকোনো দুখেই হওক, পোনপ্ৰথমেই মানুহগৰাকী মৰা বা মাৰিব বা পিটিব সেইটো কথাও নহয়। আপোনালোকৰ এইটো বস্তু বুলি আপোনালোকে নাভাবিব যে এইকাৰণে কৈছোঁ ধৈৰ্য ধৰিবলৈ শিকক, সংসাৰখন ভাল কৰিবলৈ শিকক, ল'ৰা ছোৱালীৰ কথা ভাবক যাতে আপুনি আপোনাৰ সংসাৰখন আপোনাৰ ঘৰখন আপুনি নহ'লে নচলিব আৰু আপোনাৰ মানুহগৰাকী নহ'লেও নচলিব। কাৰণ ল'ৰা ছোৱালীকেইটাৰ কাৰণে মাকজনীক লাগিব আৰু মাকজনীয়ে যিমানখিনি ঘৰখনৰ কাৰণে কষ্ট কৰে সেয়া আপুনি নিশ্চয় নিজেও জানে, আপোনালোকে নিজেও দেখিছে। যিহেতু আপুনি নিজে আপোনাৰ মানুহগৰাকীৰ কথা চিন্তা কৰক যাতে তাই কি কৰিছে, কেলৈ কৰিছে, কি কাৰণে কৰিছে আৰু কি তাই ভাল পায় কি বেয়া পায় তাৰ কথাও আপুনি মন দিয়ক। আৰু মানুহগৰাকীকো মই সেইকাৰণে কৈছোঁ যিহেতু মানুহজনে যদি কিবা এটা কথাত যদি বেয়া পায় সেই কামটো আপুনি নকৰিব আৰু নকৰাটোৱে মই দেখোঁ। তেতিয়াহে সংসাৰখন ভালে থাকিব। আপোনাৰ সন্তানটি আপোনাৰ সন্তান হয়, আপোনাৰ মানুহজন আপোনাৰ মানুহজন হয়। আপুনি সদায় আপোনাৰ মানুহজনৰ কথা চিন্তা কৰিব লাগে আৰু মানুহজনেও আপোনাৰ মানুহজনীৰ কথা চিন্তা কৰিব লাগে। যিহেতু মানুহজনীৰ কথা যদি আপুনি চিন্তা নকৰিব, যদি বিশৃংখলাৰ সৃষ্টি কৰিব, সংসাৰখন কেতিয়াও সংসাৰ হৈ নাথাকে। আৰু আপোনালোকে এইটো নাভাবিব যে মই আপোনালোকক এইকাৰণে কৈছোঁ যাতে মোৰ সংসাৰখনতো মই কেতিয়াবা আগতে ভাবিছিলোঁ, কিন্তু মই এতিয়া বহুতখিনি বুজি পাওঁ, বহুতখিনি মানে ভাবিবলৈ মই চেষ্টা কৰোঁ আৰু বহুত দলৈকে ভাবোঁ। মানুহে পটককৈ কৈ দিলোঁ আৰু হৈ গ'ল সেইটো কথা নহয়। আৰু নিজৰ ঘৰখনৰ বিষয়ে আনক কোৱাটো আৰু ভাল কথা নহয়। যিহেতু আনে আপোনাৰ সুবিধা ল'ব, যদি আপোনাৰ কিবা কাৰণত কেতিয়াবা ক'ৰবাত সেই মানুহজনৰ লগত তৰ্ক বিতৰ্ক হৈ যায়, সেই মানুহজনে সেই কথাষাৰ আপোনাক শুনাব আৰু ক'ব। তেওঁ কেতিয়াও নাপাহৰে এই কথা যে আপুনি যে সেই মানুহজনক মোক কথাটো কৈছিলে। সেয়েহে মই ভাবোঁ নিজৰ ঘৰখনৰ বিষয়ে আপুনি জানে, আপুনিহে আপোনাৰ ঘৰখনৰ বিষয়ে জানে কি হৈছে কি নাই, আপুনিহে আপোনাৰ মানুহজনৰ বিষয়ে জানে আৰু আপুনিহে আপোনাৰ মানুহজনীৰ কথা জানে। আপোনালোকে আনৰ আগত কৈ বা কিবা এইবিলাক কৰি কোনো লাভ নাই। সেয়েহে আপুনি আপোনাৰ মানুহগৰাকীক যেতিয়া জানে আৰু আপুনি যেতিয়া আপোনালোকৰ মানুহজনক জানে, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ সংসাৰখন কৰি যাওক, ভালে কুশলে থাকক, মিলিজুলি থাকক, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰক, অকণমান কথাত লাগি নাথাকিব কেতিয়াও। আৰু আপোনালোকে জানিছে এতিয়া বস্তু পাতিৰ দামবিলাক কেনেকুৱা আৰু ল'ৰা ছোৱালী পঢ়াবলৈ শুনাবলৈ খোৱাবলৈ কিমান সমস্যা হৈছে। আপোনালোকে নিজেও জানে, আপোনালোকে নিজেও কাম কৰিলে কেইটকা পায়। সেয়েহে মই ভাবোঁ সময়বিলাক এনেই অথলে খৰচ কৰি লাভ নাই। দুইজনকে বুজিবলৈ চেষ্টা কৰক, দুইজনে নিজৰ মনৰ কথাবিলাক দুইজনকে ক'বলৈ যত্ন কৰক যে কোনে কি ভাবিছে, কোনে কি কৰিব বিচাৰিছে। সেয়েহে সংসাৰখন ভাল কৰক, সুন্দৰ কৰক আৰু সুন্দৰকৈ
হৈ থাকক, ইয়াকে মই ভাবোঁ আৰু ইয়াকে মই কামনা কৰোঁ। আৰু এইকাৰণে মই আপোনালোকক ভিডিঅ'টো বনাই দিছোঁ। আপোনালোকে সকলোৱে বেয়া নাপাব, দুখ নকৰিব, আপোনালোকে নাভাবিব যে মই আপোনালোকক মানে কাৰোবাৰ ব্যক্তিগত হিচাপে কাৰোবাক কৈছোঁ, সেইটো নহয়। আমাৰ গাঁওখনৰ পৰিস্থিতিটো চাই মই এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো চাব, শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবাই মনত দুখ পাইছে তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। মই কোৱাৰ কাৰণে যদি আপোনালোকে দুখ পাব নালাগে, যিহেতু মোৰ সংসাৰ এখন আছে, মোৰ ল'ৰা এটা আছে, মানুহজন আছে। যিহেতু মোৰ কেতিয়াবা ভুল হৈ গ'লেও মই মানুহজনক ডাইৰেক্ট কৈ দিওঁ মই এইটো নোৱাৰিছোঁ, এইটো মই নকওঁ বুলি। আৰু আপোনালোকেও তাকে ক'বলৈ যত্ন কৰক আৰু আপোনাৰ মনৰ কথাবিলাক প্ৰকাশ কৰিবলৈ মানুহজনক ক'বলৈ চেষ্টা কৰক। নিশ্চয় বুজি পাব, নিশ্চয় জানিব, নিশ্চয় অনুভৱ কৰিব আৰু কেতিয়াবা আপোনাক ক্ষমাও কৰি দিব আপুনি যদি কিবা ভুল কৰিছে। আৰু মানুহজনকো ক্ষমা কৰি দিব। মানুহগৰাকী যদি কেতিয়াবা কিবা কাৰণত ক'ৰবাত ভুল কৰি পাইছে, আপোনালোকে ক'বলৈ চেষ্টা কৰক, যত্ন কৰক আৰু ল'ৰা ছোৱালীকে লৈ আপোনালোকে সুখী থাকক, শান্তিয়ে থাকক। ইয়াকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু সকলোলৈ মোৰ নমস্কাৰ।